বৃহত্তম আধ্যাত্মিক অনুষ্ঠান আৰু যি অনুষ্ঠান নেকি আমাৰ অসমত প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে আৰু সেয়া হৈছে অম্বুবাচী মহাযোগ। আৰু এই অম্বুবাচী মহাযোগৰ জৰিয়তে আধ্যাত্মিকভাৱে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি ভক্তসকল আহি মা কামাখ্যা মন্দিৰত সেৱা লয় আৰু এই সেৱাৰ লগতে তেওঁলোকৰ মনৰ যি কামনা থাকে সেই কামনা কোনো মা দেৱীৰ ওচৰত ভক্তিপূৰ্ণভাৱে সেৱা নিবেদন কৰে আৰু এই পৰম্পৰা প্ৰতি বছৰে চলি আহিছে আৰু এইবাৰো 22 জুনৰ পৰা এই অম্বুবাচী যি প্ৰবৃত্তি আৰম্ভ হ'বগৈ আৰু 26 তাৰিখে অম্বুবাচীৰ নিবৃত্তি হ'বগৈ, অৰ্থাৎ মন্দিৰৰ দুৱাৰ খোল খাব। আৰু এইটো বিষয় যিহেতু আমি অসম চৰকাৰে প্ৰতি বছৰে ইয়াত এই অনুষ্ঠানটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি চৰকাৰীভাৱে সহযোগ কৰি আহিছোঁ আৰু এইবাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শন এইবাৰো আমি আজি অসমৰ বা গুৱাহাটীত অৱস্থিত 24টা বিভাগৰ চৰকাৰী বিভাগৰ লগত আজি আমি পৰ্যালোচনা সভা আয়োজন কৰিছোঁ, যাতে নিখুঁত আৰু সুন্দৰভাৱে আৰু আধ্যাত্মিকতাৰে যাতে এই অনুষ্ঠান ভাবি যাতে আমি চলাই নিব পাৰোঁ, তাৰ কাৰণে চৰকাৰীভাৱে কি কি সহায় সহযোগ লাগিব আৰু সেই সহায় সহযোগৰ বাবে পৰামৰ্শৰ বাবে আমি আমাৰ যি দলৈ সমাজৰ বৰদলৈ ৰবীন্দ্ৰ প্ৰসাদ শৰ্মা ডাঙৰীয়া আৰু সৰু দলৈ হিমাদ্ৰী শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ বিভাগৰ পৰিচালনা সমিতিৰ কামাখ্যা মন্দিৰৰ অম্বুবাচী মহাযোগৰ পৰিচালনা সমিতিৰ সম্পাদক জ্ঞাননাথ শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ কামৰূপ মেট্ৰৰ আয়ুক্ত সুমিত চাওতান ডাঙৰীয়া, আমাৰ টুৰিজিমৰ ডাইৰেক্টৰ ৰমেশ বৰকটকী ডাঙৰীয়া, আমাৰ ATDCৰ চেয়াৰমেন ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, আমাৰ ভাইচ চেয়াৰমেন দিলীপ দাসকে আদি কৰি আমাৰ সকলো বিভাগ, আমাৰ টুৰিজিমৰ বিভাগৰ লগতে 24টা বিভাগৰ লগত আমি আগন্তুক দিনত যাতে অতিথিসকলক যাতে সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে আমি অসম চৰকাৰে ইতিমধ্যে আজি প্ৰস্তুতি সভাৰ আমি আয়োজন কৰিছোঁ আৰু এই প্ৰস্তুতি সভাৰ পিছত আমি 9 তাৰিখলৈ আমাৰ প্ৰতিটো বিভাগে কামাখ্যা মন্দিৰত গৈ PW বিভাগে হওক বা পানী যোগানে হওক বা স্বচ্ছতাই হওক বা অনাময় হওক, যাৰ যিমান বিভাগ আছে বা PW ৰোডছে হওক, এই সকলো বিভাগে তেওঁলোকে 9 তাৰিখৰ আগে আগে প্ৰাৰম্ভিক তেওঁলোকে ছাৰ্ভে কৰিব আৰু 9 তাৰিখে আমি পুনৰ কামাখ্যা মন্দিৰৰ যি দেৱালয় তাতে আমি পুনৰ সভা পাতি সেইদিনাখনৰ পৰা আমি কাম কাজ আৰম্ভ কৰিম আৰু এইবাৰ আমি আশা ৰাখিছোঁ যিহেতু এইটো এটা আধ্যাত্মিক অনুষ্ঠান, এই আধ্যাত্মিক অনুষ্ঠানটো যাতে আধ্যাত্মিকতাৰে যাতে পাৰ হয় তাৰ কাৰণে সকলো ভক্তবৃন্দকে আমি আহ্বান জনাইছোঁ আৰু বাকী চৰকাৰীভাৱে নিশ্চিত ওপৰত মই ভাবোঁ যে যোৱাবাৰ যি আমি সফলতা লাভ কৰিছোঁ এইবাৰো যাতে আমাৰ কোনো ধৰণৰ হেৰি নাথাকে, ব্যতিক্ৰম নাথাকে বা প্ৰতিৰোধ খুঁত নাথাকে, তাৰ কাৰণে আমাৰ বিভাগে ব্যক্তমন্ত্ৰী চেষ্টা চলোৱাৰ লগতে 24টা বিভাগকে ইতিমধ্যে আজি নিৰ্দেশ প্ৰদান কৰিছোঁ যাতে সুন্দৰকৈ যাতে আধ্যাত্মিক অনুষ্ঠানটো যাতে আমি সফল কৰিব পাৰোঁ। বিশেষভাৱে এইখিনি আৰু আমাৰ চৰকাৰীভাৱে এই অনুষ্ঠানটো কৰাৰ ক্ষেত্ৰত 4 কোটি টকা মানে ধৰা হৈছিলে আৰু সেই প্ৰকাৰে এই সম্পূৰ্ণ আমাৰ যি ভিতৰৰ ভাগটো এইপিনে আমাৰ পৰিচালনা সমিতিয়ে কৰে, বাহিৰৰ যিমানখিনি আছে এইবাৰ ভক্তসকলক কেম্পত ৰখাকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰকে আদি কৰি পানী যোগানকে আদি কৰি অনামকে আদি কৰি যিমান যাৱতীয় ব্যৱস্থা থাকে সেই ব্যৱস্থাৰ কাৰণে আমি অসম চৰকাৰৰ পৰা আমাৰ পৰ্যটন বিভাগৰ জৰিয়তে এই পুঁজিটো আমি বিভাগলৈ আমি ট্ৰেন্সফাৰ কৰিম। পোনপটীয়াকৈ আমাৰ বিভাগে কোনো খৰচ নকৰে, নডেল এজেঞ্চি হিচাপে প্ৰশাসনক আমি অৰ্পণ কৰোঁ, তাত তেওঁলোকে পূৰ্বৰ দৰে যেনেকুৱাকৈ চলি আহিছিলে তেনেকৈ চলাব। কিন্তু এইবাৰ আমি এটা দেখিছোঁ যোৱাবাৰ জোতা চেণ্ডেলসমূহ একেবাৰে তলতে থৈ যোৱাৰ কাৰণে বিভিন্ন ভক্তৰ অসুবিধা হৈছিলে। আমি ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে জোতা চেণ্ডেল যাতে পৰিধান কৰি যাতে নাযায় আৰু যিহেতু সম্পূৰ্ণ ৰাস্তাত যিহেতু কাৰ্পেটিঙৰ ব্যৱস্থা থাকিব
আৰু কাৰ্পেটৰ লগতে তাত যিহেতু পানীৰো ব্যৱস্থা থাকিব, তাত যিহেতু কাৰ্পেটৰ তলেৰে যাতে মানুহে যে ভৰিত যাতে অসুবিধা নাপায়, গতিকে তেওঁলোকে যে ভক্তসকলে মোজা পিন্ধি আহে যাতে, কাৰণ কিয় জোতা ডেইলি 4 লাখ 5 লাখ মানুহৰ জোতা চেণ্ডেল আমি চম্ভালাটো ইমান সহজ কথাও নহয়, বা ইমান ধৰণৰ আমাৰ ধৰক পৰিসৰ নাই। সেইকাৰণে ভক্তসকলক আমি আহ্বান জনাইছোঁ যে তেওঁলোকে মোজা পৰিধান কৰি আহক, জোতা চেণ্ডেলবোৰ তেওঁলোকে নিজৰ গাড়ীত বা যি বাহনত লৈ আহে বা ঘৰতে ৰাখি পেলাই যাতে আহি আৰু আধ্যাত্মিক পৰিৱেশটো যাতে বেছি ভাল যাতে কৰে, তাৰ কাৰণে আমি ভক্তপ্ৰাণ ৰাইজসকলকো আমি আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।